সোমবাৰৰ দিনটোত ধেমাজিৰ গোগামুখৰ যি মিমাং বদতি আছিল তাত এক ভয়ংকৰ গুলীচালনাৰ ঘটনা সংঘটিত হৈছিল আৰু সেই গুলীচালনাৰ ঘটনা সংঘটিত কৰিছিল খুদ অৰুণাচলৰ আৰক্ষীয়ে। অৰুণাচল আৰক্ষীৰ জোৱানে এই ভয়ংকৰ গুলীচালনাৰ ঘটনা সংঘটিত কৰিছিল আৰু মোৰ পিছফালে জন জোৱান দেখিছে এইজন হৈছে সেইজন অৰুণাচলী আৰক্ষীৰ জোৱান যিজনে নিৰ্বিচাৰ গুলীচালনা সংঘটিত কৰিছিল য'ত 18 জন অসমীয়া লোক আহত হৈছিল। তাৰে 4 জনৰ অৱস্থা এতিয়াও সংকটজনক। সেই 4 জনে এমচিএইচৰ হাস্পতালৰ বিচনাত তেওঁলোকে জীৱন মৃত্যুৰে যুঁজি আছে। কিন্তু 24 ঘণ্টা উকলি যোৱাৰ পাছতো অৰুণাচল আৰক্ষীৰ এজন জোৱানক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হোৱা নাই। এয়া হৈছে অৰুণাচলীৰ মৰখা। এইকাৰণে কৈছোঁ যে দুৰ্বৃত্ত বুলি কোৱা নাই। পূৰ্বতে আমাৰ এটা ভ্ৰান্ত ধাৰণা আছিল যে একাংশ বেদখলকাৰীয়ে অৰুণাচলৰ জিলাখনৰ একাংশ বেদখলকাৰীয়ে এই ঘটনা সংঘটিত কৰিছে, তেওঁলোক দুষ্ট চক্ৰ। কিন্তু নহয়, এবাৰ খুদ এই বেদখলকাৰীৰ সকলৰ লগত হাত মিলাইছে খুদ অৰুণাচল আৰক্ষীয়ে আৰু অৰুণাচল আৰক্ষীৰ নেতৃত্বত কালি এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছিল আৰু লগতে উপায়ুক্তৰ পুত্ৰই গুলীচালনা সংঘটিত কৰিছিল। কিন্তু সেই ঘটনা 24 ঘণ্টা পাৰ হৈ যোৱাৰ পাছতো এতিয়ালৈকে গোগামুখৰ মিমাং বদতি অঞ্চলত গুলীচালনা ঘটনা সংঘটিত কৰা এজনকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰু সেইকাৰণে তাত এতিয়া চেপা উত্তেজনাই বিৰাজ কৰিছে যে সীমান্তৰ লোকসকলৰ জীৱনৰ নিৰাপত্তা ক'ত? মন গ'লেই নগাই গুলী ফুটাই থৈ যায়, মন গ'লেই অৰুণাচলীয়ে গুলী ফুটাই থৈ যায় আৰু আমাৰ অসমৰ সীমান্তৰ যিসকল লোক আছে তেওঁলোকৰ জীৱনৰ নিৰাপত্তা এক প্ৰকাৰ প্ৰায় শূন্য। কালি যিটো ঘটনা সংঘটিত হৈছিল ইতিমধ্যে আপোনালোকে গম পাইছে যে সেইটো এটা বিবাদমান এলেকা আৰু সেইটো প্ৰায় 50 বছৰ অতিক্ৰম কৰিছে। সেই বিবাদমান এলেকাটোক লৈ সংঘাত চলি আছে। মাজে মাজে অৰুণাচলী দুৰ্বৃত্তই তাত গুলী ফুটাই থাকে। 2023 চনতো তাত অৰুণাচলী দুৰ্বৃত্তৰ গুলীত 2জন লোকৰ মৃত্যু হৈছিল। অতি দুৰ্ভাগ্যজনকভাৱে সেই দুজনে এতিয়ালৈকে কিন্তু ক্ষতিপূৰণ নাপালে। কেৱল আশ্বাসত থাকি গৈছে। দুইখন ৰাজ্যৰ মাজত আলোচনা চলি আছে। আলোচনা চলি থকাৰ মাজতেই কিন্তু একাংশ অৰুণাচলী দুৰ্বৃত্তই বা অৰুণাচলৰ লোকসকল হওক বা অৰুণাচলৰ জিলা প্ৰশাসন হওক বা তেওঁলোকৰ আৰক্ষী হওক তেওঁলোকে মিলি অসমৰ মাটি দখল কৰিবলৈ তেওঁলোকৰ চেষ্টা কিন্তু তেওঁলোকে অব্যাহত ৰাখিছে। আৰু কালিৰ এই ঘটনাৰ পাছত আজি অৰ্থাৎ 24 ঘণ্টাৰ পাছত অসমৰ সীমান্তৰ ৰাজ্যক সুৰক্ষা দিবলৈ CRPF মোতায়েন কৰাৰ সম্ভাৱনা আছে। ভাবক 24 ঘণ্টা পাৰ হৈ গ'ল, এতিয়া তাত CRPF মোতায়েন কৰিব আৰু CRPFৰ মোতায়েনৰ ক্ষেত্ৰত এটা ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে। কাৰণ আমি দেখিছোঁ যে যিবোৰ নাগালেণ্ডৰ সীমান্ত এলেকা আছিল য'ত শেহতীয়াকৈ সীমা বিবাদ আমি দেখিবলৈ পাইছিলোঁ, বিশেষকৈ এই সৰুপথাৰ এলেকাটোত য'ত ৰেংমা বনাঞ্চলত নগা দুৰ্বৃত্ত আহি মুকলিকৈ গাড়ী চলাই অসমৰ ৰেংমা বনাঞ্চলৰ পৰা কাঠ কাটি লৈ যায়, তেতিয়া কিন্তু চকু মুদা কুলিৰ ওপৰত থাকে CRPF। এতিয়া তাত যদি CRPF মোতায়েন কৰা যদি হয় এই গোগামুখ এলেকাটোত, তেন্তে CRPFে কেনেকৈ কাম কৰিব সেইটোক লৈ এটা ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে। সেইকাৰণে স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছিল তাত CRPFৰ পৰিৱৰ্তে অসম কামাণ্ডো তাত দিব লাগে। এই দাবী তেওঁলোকৰ ফালৰ পৰা আহিছে। কিন্তু এতিয়া দোষীক যদি কৰায়ত্ব নকৰে তেন্তে গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ দিছে। আৰু এই যিজন আৰক্ষীজন মোৰ পিছলে দেখিছে তেওঁৰ নাম হৈছে অৰুণাচল আৰক্ষী জোৱান উমাং আমলে। এই উমাং আমলে নামৰ লোকজনৰ নেতৃত্বত গুলীচালনাৰ ঘটনা সংঘটিত হৈছিল। কিন্তু তেওঁক এতিয়া নিৰাক নংলে তেওঁৰ নামটো, তেওঁক কিন্তু এতিয়ালৈকে অৰুণাচল প্ৰশাসনৰ ফালৰ পৰাও তেওঁৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। কি কাৰণত গুলী চলালে তাক লৈ তেওঁ সোধা পোছা কৰা হোৱা নাই আৰু এতিয়ালৈকে তেওঁ গ্ৰেপ্তাৰ হোৱা নাই। আৰু পৰৱৰ্তী পৰ্যায়তো এনেকুৱা ঘটনা সংঘটিত হ'ব পাৰে তাক লৈ কিন্তু এই সীমান্তবাসী ৰাইজ আতংকিত হৈ পৰিছে। আৰু কালি ঘটনাৰ যদি আৰম্ভণিতে মই ক'ম, সেইটো বিশেষকৈ মিচিং অধ্যুষিত এটা এলেকা। সেই মিচিং লোকসকলৰ লগত এই অৰুণাচলী লোকসকলৰ সংঘাত দীৰ্ঘদিনীয়া। তেওঁলোকৰ মন গ'লে আহি তেওঁলোকে তাত দম দিয়ে, এওঁলোকৰ পশুধন লৈ যায়। অসমৰ ফালে যিখন লোক আছে মিচিং লোকসকল আছে তেওঁলোকৰ পশুধন চুৰ কৰে। অসমৰ মাটিত থকা যিবোৰ গছ আছে সেইবোৰ অৰুণাচলী দুৰ্বৃত্তই কাটি লৈ যায়। সীমান্তৰ পাছতো সেই সীমান্তৰ দুৰ্ভোগীয়া লোকসকলে নিজেই তেওঁলোকৰ লগত যুঁজ কৰি আছিল। কিন্তু সেই যি সংঘাত বৃদ্ধি পোৱাৰ পাছত দুইখন ৰাজ্যৰ এই সীমামূৰীয়া মানুহৰ মাজত আলোচনাৰ কাৰণে তেওঁলোকে মাতি লৈ গৈছিল আৰু আলোচনাৰ নামত মাতি নি তেওঁলোকে কালি এই প্ৰবঞ্চনা কৰিলে আৰু স্থানীয় লোকসকলক তেওঁলোকে নিৰ্বিচাৰ গুলীচালনা কৰিলে। আৰু এই ঘটনা পূৰ্ব পৰিকল্পিত আছিল আৰু এয়া হৈছে অৰুণাচলী দুৰ্বৃত্তৰ মৰখা। মই পুনৰবাৰ ক'ব বিচাৰিছোঁ, ইতিমধ্যেই দুৰ্গেশ্বৰ পাটিৰ ৰোহিত দলে, নাগৰাজ দলে, বিগেশ্বৰ পাটিৰ পামে পেগু, সঞ্জয় টায়ুং, উৎপল দলে, জান দলে এওঁলোকৰ গুৰুতৰভাৱে আহত হৈছে। এওঁলোকক AMCHলৈ চেভ কৰা হৈছে। মানে তেওঁলোকৰ অৱস্থা অতি সংকটজনক। কিন্তু সামাজিক মাধ্যমত অৰুণাচল আৰক্ষীৰ এজন
উপ আৰক্ষী অধীক্ষকৰ ফটো ইতিমধ্যে ভাইৰেল হৈছে নাম হৈছে নিৰাগ নংলে আৰু এজন হৈছে অৰুণাচল আৰক্ষীৰ এজন উপ পৰিদৰ্শক তেওঁৰ নেতৃত্বত এই গুলীচালনাৰ ঘটনা সংঘটিত হৈছিল এটা প্ৰশ্ন উত্থাপন হয় এই কালিৰ গুলীচালনাৰ ঘটনাত আওপ্ৰক্ৰিয়াকৈ অৰুণাচল আৰক্ষী তথা তেওঁলোকৰ এই যি জিলাখন আছে যিটো অঞ্চল গোগামুখৰ লগত লাগি আছে অৰুণাচলৰ তাৰ জিলা প্ৰশাসন বা আৰক্ষী প্ৰশাসন সকলো মিলি কালি এই ভয়ংকৰ ঘটনা সংঘটিত কৰিলে কাৰণ কালি মুখ্যমন্ত্ৰী এটা গভীৰ উদ্বেগ প্ৰকাশ কৰিছিল আৰু তেওঁলোকে কৈছিল যে অসম আৰক্ষীয়ে কোনো পৰিস্থিতিত নিজৰ ভূমি এৰি নিদিয়ে কিন্তু গুলীচালনাৰ ঘটনা সংঘটিত হৈ গ'ল উচ্চস্তৰীয় বৈঠক হৈছে দুইখন ৰাজ্যৰ মুখ্য সচিবৰ মাজত আলোচনা হৈছিল ডিজিপিয়ে সমগ্ৰ ঘটনাৰ তদাৰক কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে কৈছিল কিন্তু তাৰ পাছতো এতিয়া 24 ঘণ্টা উকলি গৈছে 24 ঘণ্টাৰ পাছতো কিন্তু এই ঘটনা সংঘটিত কৰা অৰুণাচল আৰক্ষীৰ এই ভদ্ৰলোকজন মুখা পিন্ধা ভদ্ৰলোকজন তেওঁ এতিয়ালৈকে কৰায়ত্ব কৰা হোৱা নাই যাক লৈ এতিয়া সেই অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কেতিয়া কৰায়ত্ব কৰা হ'ব কেতিয়া তেওঁলোকক আটক কৰা হ'ব কেতিয়া গ্ৰেপ্তাৰ কৰা হ'ব সেয়া হাজাৰটা প্ৰশ্ন উত্থাপন হৈছে ইতিমধ্যে মই কৈছোঁ যে এই যি সংঘাতৰ মূল কাৰণটো আছিল তাৰ মূল কাৰণটো হৈছে সংৰক্ষিত বনাঞ্চল আৰু ভূমি বেদখল তেওঁলোকে সদায় গোগামুখৰ পানবাৰী আৰু মিমাং বটতী অঞ্চলৰ সংৰক্ষিত বনাঞ্চলৰ মাটিত অৰুণাচল লোকসকলে মাজে মাজে ঘৰ সাজে আৰু সেইবোৰ তেওঁলোকে খেতি বাতি কৰে বেৰ দি তেওঁলোকৰ নিজৰ জনাঞ্চল গঢ়াৰ তেওঁলোকে চেষ্টা কৰি আহিছে আৰু অসমৰ ৰাইজে যেতিয়া ইয়াৰ বিৰোধিতা কৰে তেওঁলোকে সঘনাই হিংসাত্মক ঘটনা সংঘটিত কৰে তেওঁলোকে ভাবুকি প্ৰদান কৰে হাতে হাতে অস্ত্ৰ শস্ত্ৰ লৈ আহে মন গ'লেই গুলি ফুটাই অসমৰ মানুহৰ মাজত এটা সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে লগতে উন্নয়নমূলক কাম কাজত তেওঁলোকে সদায় বাধা দি আহিছে এই অৰুণাচল আৰক্ষীৰ লোকসকলক কৈছোঁ বা অৰুণাচল জিলা প্ৰশাসনৰ কথা কৈছোঁ এনেকুৱা হাজাৰ হাজাৰজন অনুপ্ৰৱেশকাৰী বা দুষ্ট চক্ৰৰ লোক অৰুণাচল আৰক্ষীত থাকিব পাৰে বা অৰুণাচলৰ তৰফৰ পৰা আহিয়ে তেওঁলোকে আমাৰ সীমান্তৰ যিসকল লোক আছে তেওঁলোকক ভাবুকি প্ৰদান কৰে উন্নয়নমূলক কাম কাজত তেওঁলোকে বাধা প্ৰদান কৰে সেইবোৰ অনুন্নত হৈ থাকক সেই অঞ্চলসমূহ তেওঁলোকৰ সেই দাবী কাৰণ তাত ৰাস্তা পথ যেতিয়া বনাবলৈ যায় বাট পথ বনাবলৈ যায় তেওঁলোকে গুলি ফুটায় কোনো চৰকাৰী আঁচনি তেওঁলোকে ৰূপায়ণ হ'বলৈ নিদিয়ে লগতে সেই মাটিবোৰ তেওঁলোকৰ নিজৰ বুলি তেওঁলোকে দাবী কৰি আহিছে কিন্তু ইমানৰ পাছতো অতি ৰহস্যজনকভাৱে মৌন হৈ থাকে আমাৰ জিলা প্ৰশাসন ধেমাজি জিলা প্ৰশাসনৰ প্ৰতি প্ৰশ্ন থাকিব লগতে এই গোগামুখৰ যি প্ৰশাসন আছে তেওঁলোকে স্থানীয় ৰাইজে ইমান দিনৰ পৰা এটা ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈ আহিছে ইমানৰ পাছতো কি কাৰণত সেই সীমান্ত অঞ্চলসমূহত অসম আৰক্ষীৰ নিয়মীয়া যি নাকা চেকিং হওক বা তাত টহলৰ ব্যৱস্থা কি কাৰণত নকৰিলে সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত আছে আৰু শেহতীয়াকৈ বুজাবুজিৰ মাজেৰো আচলতে অসম চৰকাৰে এই সমস্যা সমাধানৰ চেষ্টা কৰিছিল বিশেষকৈ 2022 চনত নামচাই ঘোষণা পত্ৰ আৰু 2023ত এখন চুক্তি হৈছিল য'ত দুয়োখন ৰাজ্যৰ সীমা বিবাদ স্থায়ীভাৱে সমাধান কৰিবলৈ ঐতিহাসিক নামচাই পত্ৰ ঘোষণা কৰা হৈছিল 2023ত নতুন দিল্লীত এখন বুজাবুজিৰ চুক্তিও স্বাক্ষৰিত কৰা হৈছিল সকলো ফুটুকাৰ ফেনত পৰিণত হ'ল কাৰণ এফালে আলোচনা চলি থাকে চৰকাৰে আলোচনা কৰিব বিচাৰে কিন্তু সেই চৰকাৰৰ পোছাকধাৰী একাংশ অৰুণাচল আৰক্ষীৰ জোৱানে আহি সীমান্তত কিন্তু গুলি ফুটাই 18 জনকৈ অসমীয়া লোকক তেওঁলোকে আহত কৰি থৈ যাব পাৰে এয়া কেনেধৰণৰ আলোচনা চলিছে আলোচনাৰ নামত কেনেকুৱা ধৰণৰ প্ৰবঞ্চনা চলিছে সেইটো মই নকলেও আপোনালোকে বুজি পাইছে কিন্তু এতিয়া 24 ঘণ্টা উকলি যোৱাৰ পাছতো এতিয়ালৈকে যেতিয়া কাকো গ্ৰেপ্তাৰ হোৱা নাই এতিয়া কিন্তু স্থানীয় লোকসকল ওলাই আহিছে আৰু তেওঁলোকে কৈছে যে অতি শীঘ্ৰেই যদি দোষীক গ্ৰেপ্তাৰ নকৰে তেন্তে তেওঁলোকে গণতান্ত্ৰিক আন্দোলন কৰিব বা সেই যিসমূহ পথ আছে যি পথেৰে অৰুণাচললৈ যোৱা পথসমূহ আছে কাৰণ অতি পৰিতাপৰ কথা যে অসমৰ যদি বাট পথ ব্যৱহাৰ কৰিবলৈ দিয়া নহয় তেন্তে অৰুণাচলৰ যিসকল লোক আছে তেওঁলোকে খাবলৈ নাপায় তেওঁলোকৰ মৃত্যু হ'ব কাৰণ অসমৰ যিবোৰ বাট পথ আছে সেই বাট পথেৰে তেওঁলোকলৈ অত্যাৱশ্যকীয় সামগ্ৰী যায় তেল যায় বিভিন্ন ধৰণৰ সামগ্ৰী যায় কিন্তু ইমানৰ পাছতো অৰুণাচলী দুৰ্বৃত্তই সন্ত্ৰাসৰ সৃষ্টি কৰি থাকে অসমৰ মাটি তেওঁলোকে দখল কৰি থাকে আৰু কালি যিটো ভয়ংকৰ ঘটনা সংঘটিত হ'ল সেইটো হৈছে আটাইতকৈ ভয়ংকৰ ঘটনা যে মাটি নিয়া হ'ল অসমৰ লোকসকলক মাটি লৈ যোৱা হৈছিল আলোচনা কৰিম বুলি আলোচনাৰ নামত এইটো এটা প্ৰবঞ্চনা আৰু খাকি পোছাকধাৰীয়ে গুলীচালনা কৰিছে এনেকুৱা নহয় যে কোনোবা অৰুণাচলী দুৰ্বৃত্ত বা আমাৰ যি কাঠ মাফিয়া আছে বন মাফিয়া আছে তেওঁলোকে নহয় এয়া খুদ অৰুণাচল আৰক্ষীৰ নেতৃত্বত হোৱা এটা ঘটনা আৰু মই ইতিমধ্যে আপোনালোকক দেখুৱাই আছো যে এইজন আৰক্ষী জনৰ নেতৃত্বত এই ঘটনাটো সংঘটিত হৈছিল লগতে উপায়ুক্তৰ পুত্ৰই গুলীচালনা কৰিছিল কিন্তু ইমানৰ পাছতো ইমানখিনি কোৱাৰ পাছতো কাৰণ অসমৰ ফালৰ যিসকল ভুক্তভোগী লোক আছে তেওঁলোকে স্পষ্টকৈ কৈছিল কেনেকৈ ঘটনা সংঘটিত হৈছিল তেওঁলোকে স্পষ্টকৈ কৈছে যে অৰুণাচল আৰক্ষীৰ এজন জোৱানে গুলী চলাইছে
তেওঁলোকে স্পষ্টকৈ কৈছে যে অৰুণাচলৰ সেই যিটো অঞ্চল আছে তাৰ উপায়ুক্তৰ পুত্ৰই গুলি চলাইছে, মানে জিলা প্ৰশাসন ওতঃপ্ৰোতভাৱে জড়িত আছে, আৰক্ষী প্ৰশাসন জড়িত হৈ আছে। কিন্তু এতিয়ালৈকে আজি কোৱা হৈছে যে চেপা উত্তেজনা যেহেতু বিৰাজ আছে, সেইকাৰণে হয়তো CRPF মোতায়েন কৰাৰ সম্ভাৱনা আছে। এয়া হৈছে সীমান্তত অসমীয়া লোকসকলৰ জীৱনৰ নিৰাপত্তা। আৰু এই ঘটনাই পুনৰবাৰ প্ৰমাণ কৰিছে যে অসম অৰুণাচল সীমান্ত হওক বা অসম নাগালেণ্ড সীমান্ত হওক, সেই সীমান্ত অঞ্চলসমূহত কিন্তু অসমীয়া লোকসকল একেবাৰে সুৰক্ষিত নহয়। যিকোনো মুহূৰ্তত তেওঁলোকক নগা দুৰ্বৃত্তই গুলিয়াব পাৰে, যিকোনো মুহূৰ্তত কালিৰ দৰে অৰুণাচলী দুৰ্বৃত্তই গুলীচালনা কৰিব পাৰে। ধন্যবাদ।